নমস্কাৰ, মই জিসু বৰ্মন। এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ অনাৰ চেষ্টা কৰিছোঁ। আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। 24 ঘণ্টাৰ পূৰ্বে উজনিলৈ মাছ নপঠিয়াওঁ বুলি হুংকাৰ দিছিল ইব্ৰাহিম, খলিল উল্লাহ আৰু জহিৰুলে। 24 ঘণ্টাৰ পিছতেই মাতি নিলে আৰক্ষীয়ে আৰু সুৰ সলনি হ'ল দুই মাছ বেপাৰীৰ। এতিয়া তেওঁলোকে কৈছে আমাৰ ভুল হৈছে, ক্ষমা কৰি দিয়ক। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। কোনে কোনে লাভ কৰিব ধন? যদিহে আপোনাৰ বেংক একাউণ্টত KYC আপডেট কৰা নাই তেন্তে শীঘ্ৰে কৰি লওক অৰুণোদয় আঁচনিৰ বাবে KYC আৰু 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন আপোনাৰ একাউণ্টত সোমাব। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। বহুত হ'ল, এতিয়া আৰু সহ্য কৰা নহ'ব, দোষীক শীঘ্ৰেই দিয়া হ'ব শাস্তি। কলকাতা কাণ্ডক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ মন্তব্য। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ। কৰিমগঞ্জ জিলা আয়ুক্ত মৃদুল যাদৱে তৰিলে গোচৰ। জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগত ৰুজু হৈছে গোচৰ। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। শিৱসাগৰত সংখ্যালঘু শ্ৰমিকৰ ওপৰত হোৱা ঘটনাক লৈ কঠোৰ ABMSU। সংখ্যালঘু ন্যায় আৰু সুৰক্ষাৰ বাবে ABMSUৱে চলাই যাব সংগ্ৰাম। এইখন অসমত কোনেও কাকো খেদি পঠিয়াব নোৱাৰে বুলি কৈছে ABMSUৱে। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। শিৱসাগৰত দল সংগঠনৰ দাবীত আহি গ'ল ডাঙৰ নিৰ্দেশনা। এতিয়াৰে পৰা ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান পোহাৰত নাম ফলক লিখিব লাগিব অসমীয়া ভাষাত। 7 দিনৰ ভিতৰত সলনি কৰিব লাগিব সকলো নাম ফলক, জাৰি কৰিলে জাননী। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। 5 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ দেশত চলিব BCCIৰ দুলীপ ট্ৰফী 2024ৰ খেল। দুলীপ ট্ৰফীৰ ভাৰতীয় এ দলত আছে অসম সন্তান ৰিয়ান পৰাগ। T20 আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিষেক ঘটোৱাৰ পিছত দুলীপ ট্ৰফীৰ বাবে বেংগালুৰুত কঠোৰ অনুশীলন চলাইছে ক্ৰিকেটাৰ ৰিয়ান পৰাগে।